নগাঁও জিলাৰ বৃহত্তৰ কামপুৰ কচুৱা ৰহা অঞ্চল বানৰ কবলত বিস্তৃত অঞ্চল কৃষিভূমি ঘৰ দুৱাৰ বানত বিধ্বস্ত জকেবা দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 5খনকৈ সুইচ গেটেৰে পানী এৰি দিয়াৰ ফলত নিশাটোৰ ভিতৰত বুৰ গৈছে নগাঁও জিলাৰ কামপুৰ কচুৱা আৰু ৰহা অঞ্চলৰ ঘৰ কৃষিভূমি আৰু বাটপথৰ বিস্তীৰ্ণ অঞ্চল বানপানীৰ কবলত পৰে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ খামদাং বান্ধৰ 5খন গেটৰ পানী এৰি দিয়া আৰু বৰপানী নদীৰ ভগ্ন মাথাউৰিয়ে পানী সোমাই অঞ্চলটোৰ শ শ গাঁও প্লাবিত কৰাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষিভূমি বিনষ্ট হৈছে ৰহা সমষ্টিৰ কচুৱাৰ জুৰিৰপাৰ লংজা পদুমনি জাৰণী মাধৱপাৰা শিঙিমাৰী আদি অঞ্চল বানৰ কবলত পৰিছে জুৰিৰপাৰ মাধৱপাৰা কেইবাটাও পথৰ ওপৰত পানী বাগৰি যোৱাত যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ লগতে দাঁতি কাষৰীয়া অঞ্চলত লোকৰ ঘৰ দুৱাৰত হুৰে সোমাইছে বাঢ়নি পানী ইপিনে নিৰাপদ ঠাই বিচাৰি বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বৰষুণে আপোনাৰ কাৰ্বি লাংপি জলবিদ্যুৎ 5খন চুইচ গেট এৰি দিয়াৰ ফলত আপোনাৰ কালি গধূলিৰ পৰা বৰপানী মাথাউৰিৰ পৰা বাগৰি পানী আপোনাৰ পদুমনি লংজাপ জুৰিৰপাৰ বহুত গাঁও প্লাবিত হৈছে আজি আমাৰ ৰাতি 12টাৰ পৰা জুৰিৰপাৰ লকডাউনৰ ওচৰত ফাতেমা তুলানাথ মাদ্ৰাছ স্কুল বানাতত এইফালে আপোনাৰ পানী ভাগৰি পৰি মাটি খহাই নিছে মানুহৰ ঘৰত প্ৰায় ঘৰত ধান আছে ধান পানীৰ কাৰণে ঘৰৰ পৰা ওলাব নোৱাৰে আপোনাৰ গৰু ছাগলী চব মানে পাহাৰত উঠাইছে আজি এতিয়া বৰপানী বাঢ়ি আছে আমাৰ জুৰিপাৰ যিখন ৰাস্তা বৰপানীৰ ৰাস্তা যিটো মাধৱপাৰা ৰোড এইটোৰ পৰা আপোনাৰ প্ৰায় এক পকাল পানী বাঢ়ি আপোনাৰ এতিয়া মানুহৰ ঘৰত উঠি আছে পানী এতিয়া পূৰা বাঢ়ি আছে বৰপানী নদী বাঢ়ি আছে আমাৰ জুৰিপাৰ গাঁৱতো পানী বাগৰি মাধৱপাৰা ফালে গৈ আছে এখন পানী বাঢ়ি আছে আপোনাৰ মাধৱপাৰা জুৰিপাৰ লংজা পদুমনি কেইবা গাঁও হাতীত কেইবাটাও পানী মানে একদম মানুহৰ ঘৰত উঠিছে এতিয়া মানুহে এনেকুৱা হৈছে ঘৰৰ পৰা ওলাব নোৱাৰে আৰু বহুত মানুহ গৰু বাছলৈ নৌকাৰে পাহাৰত গৈছে এতিয়া পানী বাঢ়ি আছে আপোনালোকৰ অনুৰোধ আমাৰ চৰকাৰৰ পৰা কিবা যদি এটা অনুদান দিয়ে তেতিয়া আমাৰ গৰু ছাগল বা মানুহৰ এটা সুবিধা হ'ব সেইকাৰণে চৰকাৰলৈ কৰিবলৈ আমি অনুৰোধ এইখিনি আমাৰ কিবা মানে সমাধান কৰিলে আমাৰ বহুত মানুহ আছে কালিৰ পৰা ঘৰৰ পৰা ওলাব নোৱাৰে এইটো খাবলৈ কোনো বস্তু নাই সেইকাৰণে আপোনালোকৰ যোগেদি আমি এখন চৰকাৰৰ আবেদন 2-3টা বজাতে নদী একদম পুৰা বাঢ়ি গ'ল বাঢ়ি পেলাই এইটো মাথাবাৰীটো ওলাই আহি একদম বাঢ়ি গ'লত সোমাই গ'ল এইটো চাইড একদম পুৰা পানী আৰু পানী একদম ওচৰ অঞ্চলত হেৰি তলঘৰত পানী সোমাইছে 7টা বজাত সোমাই গ'ল ৰাতি বহুত অসুবিধা হৈ আছে পানীৰ কাৰণে গৰু ছাগলী পালাটো এইটো মাথাবাৰীটো আমাৰ একদম ভাঙি চাঙি হৈ একদম পুৰা হেৰি পানী বাগৰি আছে একদম এইটো মাথাবাৰীটো আমাৰ হ'ব লাগে সবাই ওচৰতে আছে একদম ওচৰতে আৰু এইটো মাথাবাৰী বাগৰি পেলাই পানী সোমাই গ'ল জুৰিপাৰ বানপানী কৈ লাভ নাই যি বানপানী ৰাতি 8টা বজাত তাৰ ঘৰটো ভাঙি গ'ল ঘৰ ভাঙি লৈ গ'ল এই ঘৰৰ ভিতৰতো পানী এয়া পানী চব পানী হৈ গ'ল মাথাত বহুত পানী ৰাস্তা বাগৰি পেলাই ওলালে ৰাস্তা বাগৰি পেলাই একদম ওপৰত দি ওলালে পানী নদী পানী 5টা ভাঙি ঘৰ এটা ভাঙি পেলাল ঘৰ এটা ভাঙিছে বাগান বেয়া হৈছে খেতি পথাৰ বেয়া হৈ গ'ল ঘৰৰ পানী সোমোৱা গ'ল এক পকাল পানী হৈ গ'ল ঘৰত মাথাবাৰীত আমাৰ ভাঙা শিবিৰ বনাই পেলাই থাকি আছে মানুহকেইটা পানী বাগৰি থাকি অলপ বাঢ়ি আছে পানী আকৌ পানী বাঢ়ি আছে ভিডিঅ' জাৰ্ণালিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট সুহানা লাইভ।